হাজৰিকা বোলো কোনো চৰিত্ৰ শৰাইঘাটৰ যুদ্ধত নাছিল। আমি যেতিয়া সূৰ্য কুমাৰ ভূঞাৰ ইতিহাস চালো, আমি দেখা পালো যে সূৰ্য কুমাৰ ভূঞাই লিখিছে যে এটা জনশ্ৰুতি আছে, হি হেজ নট অথেণ্টিকেটেড। বেণুধৰ শৰ্মাৰ বুৰঞ্জীত উল্লেখ নাই, সূৰ্য কুমাৰ ভূঞাত উল্লেখ আছে, কিন্তু দূৰ দূৰকৈ তেখেতে লিখিছে যে এটা জনশ্ৰুতি আছে। কিন্তু লাচিতৰ লগত যুদ্ধ কোনে দিছিল, যুদ্ধ কোনে কৰিছিল? যেতিয়া অসমৰ সৈন্যসকলে ভয়ত ৰাতিপুৱাই লাচিত নৰিয়াপাটিত থাকোঁতে গড়গাঁৱলৈ পলাব ওলাইছিল, তেতিয়া আটাইতকৈ সেনাসকলক উদ্বুদ্ধ কৰিছিল নৰ হাজৰিকাই, বাঘ হাজৰিকাই নহয়। আমাৰ ইতিহাসে কয় যে শৰাইঘাট যুদ্ধৰ পিছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই নৰ হাজৰিকাক সেই সময়ত 1000 টকা দি পুৰস্কৃত কৰিছিল। এতিয়া আমাৰ ইয়াত আজি সমবেত কিমান ব্যক্তিয়ে নৰ হাজৰিকাৰ বিষয়ে নাম শুনিছে? মই নতুনকৈ একো ইনভেন্ট কৰা নাই। মোৰ দুৰ্ভাগ্য যে মই হিষ্ট্ৰী পঢ়া নাছিলো, কিন্তু আমাৰ মাজত বুৰঞ্জী পঢ়া বহুত ব্যক্তি আছে। অসমীয়া জাতিয়ে আজিলৈকে নৰ হাজৰিকাক সন্মান জনোৱা নাই। তাৰ পৰিৱৰ্তে এটা কাল্পনিক চৰিত্ৰক সন্মুখত ৰাখি আমি সমগ্ৰ যুদ্ধৰ বীৰসকলক আমি এক প্ৰকাৰ অপমানিত কৰি আহিছোঁ। আমি কিমানে জানো যে জয়ধ্বজ সিংহৰ ছোৱালী জীয়ৰী ৰমণী গাভৰুক মোগলে লৈ গৈছিল, কিন্তু তাৰ লগতে আতন বুঢ়াগোহাঁইৰ ল'ৰা মৌপিয়াকো মোগলে লৈ গৈছিল। আমি কিমানে জানো যে প্ৰত্যেকটো গড় নিৰ্মাণ কৰা অভিযন্তাসকল, আহোম অভিযন্তাসকলৰ নাম খোদিত হৈ আছে। আমি কিমানে জানো যে কিমান কেইজন বীৰে এই যুদ্ধত প্ৰাণ আহুতি দিছিল, তাৰ স্বচাক্ষুষ বৰঙণি আমাৰ বুৰঞ্জীত লিখি থৈ যোৱা হৈছে। কলিয়াবৰত যেতিয়া লাচিত বৰফুকনে মৃত্যুৰ শেষ দিনকেইটা পাৰ কৰিছিল, তেওঁ লাচিত বৰফুকনে নিজে জানিছিল যে বুৰঞ্জীৰ বিকৃতি হ'ব। কাষত থকা ৰূপৰাম বনিয়াক দায়িত্ব দিছিল যে ৰূপৰাম, তুমি এই গোটেই বুৰঞ্জীখন লিখি থবা, যাতে অসমৰ প্ৰজন্মই আমাৰ এই যুদ্ধখনৰ বিষয়ে জানিব পাৰে। আমি কিমানে জানো যে ইটাখুলিৰ যুঁজত বৰটোপত পানী দিয়া মানুহৰ নাম আছিল নদিয়া, ভদিয়া, আৰু এটা নাম মই অকণমান সময়ৰ কাৰণে মই পাহৰিছো। আমি কিমানে তেওঁলোকৰ নাম জানো? আমি কিমানে নাম জানো যে মানুহৰ পৰা গুৱাহাটীলৈ প্ৰত্যেকটো কোঠত একোজন আহোম বিষয়ববীয়াক দায়িত্ব দিয়া হৈছিল? আমি কিমানে জানো যে এই যুঁজত জনজাতীয় লোকসকলে আহোম সেনাৰ লগত সমানে সমানে যুঁজ দিছিল? আমাৰ ইতিহাসৰ বিষয়ে আপোনালোকে কিমান দূৰ জানে নাজানো। এইবিলাক তথ্য লাচিতৰ 400তম জন্ম জয়ন্তী পালন কৰাৰ প্ৰাক মুহূৰ্তলৈকে মই নিজেও জনা নাছিলো, কাৰণ আমাক জানিবলৈ দিয়া হোৱা নাছিল। মাত্ৰ এটা প্ৰচাৰ কৰা হৈছিল যে শৰাইঘাটৰ যুদ্ধত যদি লাচিত সৰ্বাধিনায়ক আছিল, তেওঁৰ পিছৰজন ব্যক্তিয়ে বাঘ হাজৰিকা আছিল। ইতিহাস বিকৃত কৰিলে মানুহে এক বিকৃত তথ্যৰে জাতিসত্তাক আগুৱাই লৈ যায়। আমাৰ জাতিসত্তাত সেইসকল আহোম বীৰসকলৰ ভূমিকাক আহোম বুৰঞ্জীবিদসকলেও আগলৈকে ননা প্ৰশ্নটোৱে মোৰ মনটো ব্যথিত কৰে। আজি প্ৰথমবাৰৰ বাবে সংগীতা গগৈৰ দৰে এছাম বুৰঞ্জীবিদ আমাৰ মাজত আহিছে, যোনে শৰাইঘাটৰ যুদ্ধৰ আহোম বীৰসকলৰ স্বৰ্ণীল ত্যাগ আৰু পৰিশ্ৰমক ৰাইজৰ সন্মুখত দাঙি ধৰিছে, কাল্পনিক চৰিত্ৰৰ পৰা আঁতৰত থকাৰ প্ৰচেষ্টা কৰিছে। ইতিহাসক বাওপন্থীসকলে সদায় বিকৃত কৰিছিল। তাৰ মূল কাৰণ আছিল ভাৰতবৰ্ষক এক পৰাজিত জাতি হিচাপে সমাজৰ মাজত প্ৰতিষ্ঠা কৰা। যিটো সময়ত
ঔৰংজেবে ভাৰতৰ লগত ভাৰতবাসীৰ লগত যুঁজিছিল সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষতে গুৰু গোবিন্দ সিং ছত্ৰপতি শিৱাজী দুৰ্গাদাস ৰাঠোৰ লাচিত বৰফুকনৰ দৰে ব্যক্তিয়ে মহাপুৰুষে ঔৰংজেবৰ বিৰুদ্ধে যুঁজ দিছিল আৰু আজি নতুন প্ৰজন্মই প্ৰেৰণা কাৰ পৰা ল'ব ঔৰংজেবৰ পৰাটো আমি প্ৰেৰণা নলম আমি প্ৰেৰণা ল'ব লাগিব সেইসকল বীৰৰ পৰা যিসকলে 500 বছৰ পুৰণা এখন সাম্ৰাজ্যক প্ৰত্যাহ্বান দিছিল আৰু তেওঁলোকৰ প্ৰত্যাহ্বান ইমানেই শক্তিশালী আছিল যে ঔৰংজেবে হাজাৰ প্ৰচেষ্টা কৰাৰ পিছতো ভাৰতৰ সনাতন সভ্যতাৰ ভেটি দুৰ্বল কৰিব পৰা নাছিল যদি আক্ৰান্ত আৰু প্ৰতিৰোধ কৰা সকলৰ মাজত যদি আজি 500 বছৰ পিছত থিয় হৈ যদি আমি তাৰ ইম্পেক্ট এছেছমেন্ট কৰিম আমি দেখা পাম যে ঔৰংজেবৰ বীৰত্ব যি ধৰণে ইতিহাসবিদসকলে নকক কিয় ঔৰংজেবে জীৱন কালত ভাৰতবৰ্ষক এখন ইছলামিক ৰাষ্ট্ৰলৈ পৰিৱৰ্তন কৰাৰ যি তেওঁৰ আকাংক্ষা আছিল সেই আকাংক্ষাত 5% সফল হ'ব পৰা নাছিল দাক্ষিণাত্যৰ সমগ্ৰ ভূমিখণ্ডৰ পৰা তেওঁ আঁতৰত আছিল উত্তৰ পূৰ্বৰ ভূমিখণ্ডৰ পৰা তেওঁ আঁতৰত আছিল আৰু শিখ মাৰাঠা অসমীয়া এই সকলোৱে তেওঁৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছিল আৰু নিজৰ সভ্যতাক ৰক্ষা কৰিবলৈ সক্ষম হৈছিল 500 বছৰ পিছত যদি আমি ঔৰংজেবৰ বিষয়ে চিন্তা কৰো তেতিয়াহলে আমি ক'ব লাগিব যে ঔৰংজেব এজন পৰাজিত সম্ৰাট আছিল কাৰণ তেওঁৰ উদ্দেশ্য আৰু লক্ষ্য কেতিয়াও সফল হ'ব পৰা নাছিল কিন্তু বাওপন্থী হিষ্টৰিয়ান সকলে এই সত্যক অৱলোকন কৰি তেওঁ কোন কেইজন সম্ৰাটক পৰাজয় কৰিছিল তাৰ বিৱৰণ লিখে কিন্তু কোন কেইজন সম্ৰাট অপৰাজেয় আছিল সেই অপৰাজেয় সকলৰ বিষয়ে তেওঁলোকে লিখিব নিবিচাৰে আজি সময় আহিছে এবিভিপিৰ মঞ্চৰ পৰাই আমি অসমৰ ভাৰতৰ বুৰঞ্জীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিয়া যে ভাৰতক নতুন বুৰঞ্জী লাগে দাসত্বৰ বুৰঞ্জীৰ পৰিৱৰ্তে ভাৰতক গৌৰৱ গাথাৰ বুৰঞ্জী লাগে আমাৰ ভাৰতবৰ্ষই এই নতুন চিন্তাৰে আমাৰ নৱপ্ৰজন্ম